গুচি আহিছোঁ যেতিয়া পুনৰ ৰাস্তাৰ কাই থ'বলৈ নাযাওঁ। আপুনি যাওক, শান্তিত নিজৰ জীৱন আৰম্ভ কৰক। মই আপোনাক আমনি নকৰোঁ। হে ঈশ্বৰ, তোমাক শত কোটি ধন্যবাদ। হাজাৰ বিপদতো স্থিৰ হৈ থাকিব শক্তি দিয়াৰ বাবে। মই বহুত ভাগ্যৱান প্ৰভু। তুমি মোক ইমান মৰমীয়াল মানুহেৰে আগুৰি ৰাখিছা, যিয়ে মোৰ দুখতো দুখ অনুভৱ কৰিব নিদিয়ে। এই ড্ৰাইভাৰটো যোৱাৰ লগে লগে কামটো কৰি পেলাবই লাগিব। শুন, তুমি থাকিম বুলি কৈ হঠাতে যাব ওলালা যে কিয়? কাম আছে নাহি? হ'লেও বেয়া লাগিল মনটো। তোকো একেবাৰে লগত নিব পৰা হ'লে ভাল আছিল। সেৱা দিবলৈ নাযায় মোৰ লগত। কি? আজি নাযাওঁ? এনেকৈ তৎক্ষণাত গ'লে তোৰো বেয়া লাগিব নহয়। আৰু মাহী, মোৰ ইয়াত দুটামান কাম আছে, পাহৰিলোঁ তই। কাম হ'লে মই অমৰৰ লগত গুচি যাম। শুন, যদি পাৰা তুমিয়ে দুদিনমান ৰৈ দিয়া, একেবাৰে শেৱালিৰ লগতে যাবা। মই তাৰমানে মই ইচ্ছা কৰিলেও নোৱাৰে থাকিবা। মাহীটো বুজ না, এওঁৰ ওপৰত ঘৰৰ বহুত দায়িত্ব আছে। এনেকৈ ইয়াত সোমাই থাকিলে নহ'ব। যাব খুজিছে যাব দে। তই কিয় জোৰ কৰি আছ? মাছে মাংসই খুৱাব পাৰিলেহে জোঁৱাইক ৰাখিব লাগে, আৰু এনেকৈ ইয়াক কষ্ট খাবলৈ কিয় ৰাখিব লাগিছে? যাব দে। মই আহি নকওঁ, আপুনি মন বেয়া নকৰিব, আৰু আপুনিও আহিব আমাৰ ঘৰলৈ। যাম দিয়া। আহোঁ দিয়ক। শেৱালি, আহোঁ দিয়ক। ভালকৈ থাকিবা। জান, আৰু বা দেখা হয়নে নহয়? আহিছোঁ নেকি? যোৱা। যাওক, আপোনাৰ পৰা দূৰত থাকিলেও গোটেই জীৱন এই শিৰত কেৱল আপোনাৰ নামৰে সেন্দুৰ থাকিব। আজীৱন আপোনাৰ সুখৰ প্ৰাৰ্থনাই মোৰ মুখত থাকিব। ভালে থাকক সদায়, কুশলে থাকক। এতিয়া আৰু চিন্তা নাই। মানে মাটিৰ কামটোৰ কাৰণে কৈছোঁ। তই চহীকেইটা কৰি দে, মই মাটি কিনা মানুহ ঠিক কৰি থৈছোঁ। এই 1,00,000 টকা এডভান্স দিছে। আৰে নলওঁ কিয়? আপোনাৰ ইমান দৌৰাদৌৰি কি হ'ল? আগতে শেৱালিয়ে মানুহজনক লগ কৰি লওক, কথা বতৰা পাতিব লাগিবতো। এই তই মাটি বাৰী ডিলিঙৰ কথা কি জানো? কি জানো? যিজনে কিনিব সেইজন সন্মুখলৈ আহিব বিচৰা নাই।
মানে কলা টকা বগা কৰিবলৈহে মাটি কিনিব। এই টকা থকা মানুহ বুজিছ, এইবোৰ কথা আমি ক'ত বুজি পাম। এই মোকেই সকলো কৰিবলৈ দিছে। কিন্তু মহা, এই কোনো কিন্তু নাই, মই কাগজ পত্ৰ ৰেডি কৰিছোঁ আৰু তোৰ চহীটো পালে বাকী 12 লাখ টকা দিব। এই তই চিন্তা নকৰিবি, মই আনি দিম নহয়। ৰহ দেই, মই এই দলিলখন লৈ আহোঁ, তাৰপিছত এইকেইটা কৰি দিবি। এবাৰ চহী পালে বাকী সকলো টকা মোৰ। আজি চহী লৈহে এৰিম। ভগৱানে আপোনাক ভাল ৰক্ষা কৰিলে। মই যে ভয়ে খাই গৈছিলোঁ। আপুনি ভৰিত দুখ পাইছে নেকি? নাই দুখ পোৱা। আচলতে ভগৱানে মোক ৰক্ষা কৰিবলৈ তোমাক পঠিয়াইছে। মোৰে ভাগ্য ভাল যে তোমাক পালোঁ। মোৰ একো হোৱা নাই, তুমি ভয় নাখাবা। আনৰ কষ্ট দেখি ইমান কষ্ট পোৱা মানুহ আজিৰ যুগত খুব কমেই আছে। আপুনি মোৰ মাৰ নিচিনা, সেয়ে কষ্ট পালে বেয়া লাগিব। তুমি দেখাত যেনেকুৱা মৰম লগা, তোমাৰ কথাবোৰো বৰ মৰম লগা। মা, মোৰ ল'ৰা ত্ৰিদীপ, আপোনাৰ ল'ৰা। পৰি, তুমি? বাবা জানো, আজি এওঁ নোহোৱা হ'লে মই হস্পিটেললৈ যাব লাগিলহেঁতেন। কিয়? মই পিছলি পৰিবলৈ লৈছিলোঁ নহয়, এওঁহে ধৰিলে। ভগৱানে কিবা ভাবিহে এওঁক মোৰ ওচৰলৈ পঠিয়ালে, বুজিছ? খুৰী, মই যাওঁ দিয়ক। যাবা ৰ'বা, তোমাক লগ পাই খুব ভাল লাগিল। তোমাক ফটোতে দেখিছিলোঁ, আজি তোমাক সন্মুখত দেখি কিমান ভাল লাগিছে তুমি নুবুজিবা। ফটোত মানে? তোমাৰ ফটো যে দিয়াৰ বাবে মাহীয়ে আমাক পঠাইছিল, তাৰ কথাই কৈছোঁ। মা, পৰিৰ বিয়া ঠিক হৈছে, গতিকে তুমি বেছি ক্ল'জ নোহোৱা এতিয়া। নহ'লে মিছাতে তোমাৰো মনটো বেয়া লাগিব। আৰু মইতো ভালদৰে জানো। বিয়াৰ দিন ঠিক হ'ল নেকি? হয়, হৈ গ'ল বুলিয়ে ধৰক। তোৰ ভুলৰ কাৰণে তই ক্ষমা খুজিলি? নাই খোজা। তাতেইতো ভুল কৰিছ পাই। বিয়াৰ দিন ঠিক হ'ল নেকি? হয়, হৈ গ'ল বুলিয়ে ধৰক। অঁ দাদা, তই আহি পালি? ঠিক আছে, মই ওলাই গৈ আছোঁ। খুৰী, মই আহোঁ দিয়ক, দাদা আগত ৰৈ আছে। পৰি, বাকী ঘৰত সকলো ঠিকে ঠাকে আছে নহয়? অঁ, সকলো ঠিক আছে। আহোঁ। ভাগ্যই মিলালে নিশ্চয় আকৌ লগ পাম খুৰী। হয়, আহোঁ দিয়ক।
ইমান মৰম লগা ছোৱালীজনী আমাৰে ভাগ্য নাই পৰি পোৱাৰ। মা হ'ব, মন্দিৰত বহিতে এইবোৰ চিন্তা কৰি থাকিব নালাগে। কপালত যি লিখা আছে তাকেই। যদি কাৰোবাক পাব লগা আছে তেন্তে পামেই, আৰু যদি পাব লগা নাই তেন্তে কান্দি লাভ নাই। ব'লা এতিয়া। ব'ল। ভগৱান, তুমি জানাই মাৰ মুখত মই নিৰাশা আৰু দুখ চাব নোৱাৰো। গতিকে তোমাৰ দায়িত্ব তেওঁৰ মুখত কেনেকৈ হাঁহি বিৰিঙাব পাৰা। মই মোৰ দায়িত্ব পালন কৰিব নোৱাৰিলোঁতে শেৱালিক উভতাই নিব নোৱাৰো। কি কি কৈ আছা তই? এইবোৰ তই মানে শেৱালিক জোৰ নকৰিলি? কৰিছোঁ জোৰ, তাই নুশুনে। তোৰ ভুলৰ কাৰণে তই ক্ষমা খুজিলি নে? নাই খোজা। সেয়াই ন, তাতেইতো ভুল কৰিছ তই। চাহ তই ভুল কৰিছ, ক্ষমা খুজিবলৈ লাজ কৰিব নালাগে নহয়। ক্ষমা খুজিলে মানুহ সৰু হৈ নাযায়তো, বৰঞ্চ তোৰ প্ৰতি শেৱালিৰ সন্মান বাঢ়িব। চা, নাৰীয়ে মৰমৰ উপৰিও সন্মান বিচাৰে। সন্মান নাপালে অন্তৰেৰে কাকো গ্ৰহণ কৰিব নোৱাৰে। গতিকে তই শেৱালিক সন্মান কৰিব লাগিব। শুনিছনে? শুনিছোঁ। যা, উভতি যা এতিয়া। শেৱালিক লৈহে ঘৰলৈ আহিবি। কি? অঁ, মই ৰাখিছোঁ এতিয়া। দাদা, দাদা শুনচোন। মোৰ অৱস্থা কোনেও বুজা নাই। কৰোঁ এতিয়া। তই দেখোন পুনক সহায় কৰিবলৈ সোনকালে টকা লাগে বুলি কৈছিলি। হা? শেৱালি, কিনো ভাবি আছো? কৰ চকু। পিছত কৰিম চবি, আগতে কৈ মানুহজন কৈ। তই সেইবোৰ জানিবি নহয়, আৰু তোৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? নাই বিশ্বাস, সেইবাবেতো জানিব বিচাৰিছো। টকা লাগে যদি ইমান সন্দেহত থাকি লাভ নাই। আৰু শেৱালি, তই দেখোন পুনক সহায় কৰিবলৈ সোনকালে টকা লাগে বুলি কৈছিল। হা? টকা যদি লাগে বেছি মাথা মাৰি লাভ নাই। সুবিধা পাওঁতে এই মাটিখিনি বিক্ৰী কৰি দে। পিছত কিন্তু লগে লগে পইচা দিয়া মানুহ নাপাবি। এনেও আমাৰ গাঁৱত ইমান ধনী মানুহ নাই যে লগে লগে বিচাৰিলে কোনোবাই টকা দিব। শেৱালি, মই যিজন মানুহ ঠিক কৰিছোঁ, তোৰ পৰা এখন হাতেৰে কাগজ পাতি ল'ব আৰু আন হাতে তোক টকা দিব। তোৰ চিন্তাই নাই, বুজিছ? এই শেৱালি, দে 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 দে, চহী কৰ, চহী কৰ। টকালৈ মোক নথবতো। কি কথা ক তই? কি কথা ক? হা? নকৰোঁ চবি, তোৰ ওপৰত বিশ্বাস নাই মোৰ মহা।
দুজনে কিন্তু অলপ বেছি কৈছ দেই হয় তোক মই চহী কৰিবলৈ কৈছো চহী কৰ চহীটো কৰি দে এইটো ল ইয়াতে দীঘলকে কৰ জলদি 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 কৰ জলদি জলদি কৰ তাই জবৰদস্তি কিয় কৰিছো নকৰ তাই চহী ঐ তই অলপ বেছি কৰিছ মহা এই তহঁতৰ নাটক বহুত বেছি হৈছে আৰু মই সহ্য নকৰোঁ তহঁতক চহী নকৰ না যদিহে চহী নকৰ তোৰে মৰমৰ মাহিৰক কাটি পেলাম না আজি হয় তই কাগজত চহী কৰিবি নহয় মাৰিম নকৰিবি চহী এই চহী কৰ মহা পাগল হৈছে তোক কৈ থাকো মোৰ কাৰণে একো নহয়